আজি সদৌ কাছাৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আমাৰ শিলচৰ আঞ্চলিক ছাত্ৰ সন্থাত মানে কোলাবৰেশ্যন কৰি কালি যি আহমেদাবাদ আমাৰ এয়াৰ ইণ্ডিয়া যে ফ্লাক্স হৈছে সেইকাৰণে যি মানুহ তাৰ দুৰ্ঘটনাতে যি মৃত্যু হৈছে তাৰ কাৰণে আজি আমাৰ সদৌ কাছাৰ জিলা ছাত্ৰ সন্থাৰ সমগ্ৰ আমাৰ কাছাৰ ডিষ্ট্ৰিক্টে ছাত্ৰসকল মিলি আজি আমাৰ 1 মিনিট প্ৰথমত মানে নিৰৱতা পালন কৰিছে আৰু কেণ্ডেল লাইটিং কৰি তেখেতে আত্মা চিৰ শান্তি ৰক্ষা কৰাৰ জন্য আমরা ঈশ্বৰৰ কাছে প্ৰাৰ্থনা কৰিছে আৰু ভৱিষ্যতে এনেকুৱা মানে আমাৰ ভাৰতবৰ্ষ এনেকুৱা মানে প্লেন মানে এয়াৰ মানে যি হৈছে এই দুৰ্ঘটনাটো নহওক কৰে মই ঈশ্বৰৰ কাছে প্ৰাৰ্থনা কৰিব। এনেকুৱা আগতে ইমান ডাঙৰ এক্সিডেণ্ট হোৱা নাই, এইটো বোধহয় মানে ফাৰ্ষ্ট ইমান ডাঙৰ এক্সিডেণ্ট হৈছে। ভৱিষ্যতে আৰু এনেকুৱা ডাঙৰ এক্সিডেণ্ট নহওক সেইটো আমি ভগৱানৰ ওচৰত কামনা কৰোঁ। আৰু যিসকলে প্ৰাণ আহুতি দিছে তেখেতসকলৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু তেওঁলোকৰ পৰিবাৰৰ যিসকল জীয়াই আছে তেওঁলোকক আমি সমবেদনা আমি জ্ঞাপন কৰিছোঁ। তাৰ বাহিৰত আৰু মানে কি ক'ম, ইমান দুখ লগা কথা। আৰু আমি বিমান পৰিবহণ মন্ত্ৰীৰ পদত্যাগ দাবী কৰিছোঁ। এইটো বিমান পৰিবহণ মন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিছে। ইমান ডাঙৰ এটা এক্সিডেণ্ট হ'ল, মনে মনে চুপচাপ বহি আছে। এইটো টাটা কোম্পানীৰ লগত কিবা খেলি মেলি আছে নেকি? পদত্যাগ কৰা নাই, পদত্যাগ কৰিব লাগিছিল। ইমিডিয়েট অতি সত্তৰ পদত্যাগ কৰক বুলি আমি দাবী ৰাখিছোঁ আপোনালোকৰ।